অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ 40টা হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীক 9,000 টকাকৈ প্ৰদান। 3,600 কোটি টকা ব্যয়েৰে বিতৰণ এই ধনৰাশি। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্টু আন্তৰ্জাতিক কলা মন্দিৰত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ। একেলগে ৰাজ্যৰ 3,800ৰো অধিক স্থানত ৰাজহুৱা অনুষ্ঠান। গাঁও পঞ্চায়ত, নগৰীয়া ৱাৰ্ড, স্বায়ত্তশাসিত পৰিষদ, সমষ্টি সকলোতে অৰুণোদয় 3.0ৰ ধনৰাশি বিতৰণ কাৰ্যসূচী। অনুষ্ঠানৰ মাজতে হিতাধিকাৰীৰ একাউণ্টত সোমাল 9,000কৈ টকা। খানাপাৰাত আনুষ্ঠানিকভাৱে আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ অনুষ্ঠান ৰাজ্যৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। 2019-20 চনত কোভিড মহামাৰীৰ কঠিন সময়ত মানুহৰ জীৱন জীৱিকাৰ সংকটৰ মাজতে এই আঁচনিৰ জন্ম হৈছিল। সেই সময়ত বিশেষকৈ গৃহিণী আৰু দুৰ্বল পৰিয়ালৰ মহিলাসকলে সন্মুখীন হোৱা দুখ বেদনাৰ প্ৰেক্ষাপটত অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। বৰ্তমান এই আঁচনিৰ আওতাত থকা মহিলাৰ সংখ্যা 24 লাখৰ পৰা 40 লাখলৈ বৃদ্ধি হৈছে। এতিয়াও 10% মহিলা বঞ্চিত হৈ আছে। আগন্তুক সময়ত সেই সকলোকে আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে প্ৰথমে অৰুণোদয় আঁচনিৰ অধীনত বছৰি 8,000 টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল, যদিও বিহু উপলক্ষে এই পৰিমাণ বৃদ্ধি কৰি 9,000 টকা কৰাৰ সিদ্ধান্ত লোৱা হ'ল। আগন্তুক সময়ত ধনৰ পৰিমাণ আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি আগন্তুক দিনত দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া ৰেচনৰ সকলো সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। প্ৰতিজন উপভোক্তাক 500 গ্ৰামকৈ চাহপাত প্ৰদান কৰাৰ বিষয়তো চৰকাৰে চিন্তা চৰ্চা কৰিছে। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহো পুনৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিওঁ। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজোঁ, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই, এইবাৰ দি লেঠাটো মাৰি দিওঁ। আনহাতে ৰাজ্যত সংস্থাপনৰ ক্ষেত্ৰতো চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে অসম চৰকাৰে ইতিমধ্যে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে 1,65,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰিছে। আগন্তুক বৰ্ষত 2 লাখ চাকৰি প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। ইয়াৰ উপৰি ৰাজ্যৰ 10 লাখ যুৱক যুৱতীক স্বাৱলম্বী কৰিবলৈ বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। শেষত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় কেৱল এটা চৰকাৰী আঁচনি নহয়, ই ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ সৈতে জড়িত এক বৃহৎ পৰিয়াল বুলি অভিহিত কৰি ভাষণ সামৰে। ভাষণৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। বিশেষকৈ কাইলৈ বুধবাৰে CM টিপুলৰ দ্বিতীয় কিস্তিৰ ধন বিতৰণ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 1ৰ প্ৰথম কিস্তি লাভ কৰা 25,000 যুৱক যুৱতীয়ে লাভ কৰিব দ্বিতীয় কিস্তিৰ 1 লাখকৈ টকা। অহাকালি আমি দিনৰ 11 বজাত CM ত্ৰিপুলৰ যিসকলক প্ৰথমবাৰ 1 লাখ টকা দিছিলোঁ, তাৰ দ্বিতীয় ইনষ্টলমেণ্টৰ 1 লাখ টকা দিম। 25,000ৰ ইতিমধ্যে 13,000 কোৱালিফাই কৰিছে আৰু 1 লাখ পাবৰ কাৰণে 7,000 পাওঁ অৱস্থাত আছে। গতিকে যোৱাবাৰো আমি যি 25,000 দিছিলোঁ,
খুব যদি বেয়া হৈছে বুলি ক'ব পাৰোঁ 2000। তাৰমানে আজি পুঁজিৰ সৎব্যৱহাৰৰ ক্ষেত্ৰতো অসমে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সৈতে কল্পজিৎ শইকীয়া, NTTV।